সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ সুজিত দাদাই স্বাগতম জনালো আৰু আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10 ৰ HSLC 2027 অৰ্থাৎ আগন্তুক বছৰৰ মেট্ৰিকৰ বাবে আমি আমাৰ যেটো প্ৰিপাৰেচন জাৰ্নি অফিচিয়ালি আমি ষ্টাৰ্ট কৰিব ওলাইছো আৰু আজিৰ ভিডিঅ'টোত আমি জানিম যে আগন্তুক বছৰটোত যি সকলে এবাৰ ক্লাছ 10 ত নতুনকৈ আহিছা কেনেকৈ পঢ়িব লাগিব কি পঢ়িব লাগিব কেনেকৈ পঢ়িলে এটা ভাল নম্বৰ লাভ কৰিব পাৰি গুটেইখিনি আজিৰ ভিডিঅ'টোত গুটেইখিনি জনাই দিম গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকা আৰু যদি চেনেলটো ভাল লাগিছে তেনেহলে চেনেলটো কি কৰিবা সকলোৱে জানা সাবস্ক্ৰাইব কৰি যোৱা আৰু এটা কথা ডেসক্ৰিপচনত আমাৰ এটা WhatsApp চেনেল আছে লিংক আছে তাত মই আপডেট বিলাক দি থাকো হেকেটা কাম ফাৰ্স্ট কৰি লোৱা ঠিক আছে তো আমি বেছি দেৰি নকৰি আমি কথাখিনিলৈ আগবাঢ়িছো ফাৰ্স্ট অফ অল এভৰি ইয়াৰ দৰে মই সকলোকে কওঁ যে মোৰ চেনেলটোৱে কিয় ফলো কৰিব লাগে কাৰণ মই নিজেও 2025 ৰ ইন মেট্ৰিকত মই ভাল নম্বৰ লাভ কৰিছিলো আৰু সেকেন্ড কথা যোৱা মই 5 বছৰ বুলি ক'ব পাৰা 5 বছৰ ধৰি মই মেট্ৰিকৰ হাই সেকেন্ডাৰী বহুত লৰা ছোৱালীক মই গাইড কৰি আহিছো আৰু বহুতে ভাল ৰিজাল্ট কৰিলে বহুতে মেথছত 100 পাইছে সায়েন্সত 100 পাইছে এডভান্সত 100 পাইছে ইনফেক্ট অসমীয়াত 100 পোৱা লৰা ছোৱালী আছে যাক মই গাইড কৰিছিলো তোমালোকে যদি বিশ্বাস হোৱা নাই আমাৰ ইউটিউব চেনেলত ইন্টাৰভিউ বিলাক আছে চাই লবা আৰু গতিকে আমি বেছি দেৰি নকৰি আমি ভিডিওটো আগবাঢ়িছো আৰু আমি গুটেখিনি কথা আজি শিকিম যে আমি কি কি কৰিব লাগে ঠিক আছে তো ফাৰ্স্ট অফ অল ইয়াত কি লিখা আছে ফাৰ্স্ট অফ অল আছে যে আন্ডাৰষ্টেণ্ড দা প্যাটাৰ্ন এণ্ড PYQ অৰ্থাৎ আমি যিকোনো এটা পৰীক্ষা দিব যোৱাৰ আগত আমি সেই পৰীক্ষাটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে হেখিনি আমি জানিব লাগিব হয়নে তো গতিকে তোমালোকে ক্লাছ 10 ষ্টাৰ্ট দিয়াৰ আগত তোমালোকে ফাৰ্স্ট জানিব লাগিব যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেনেকুৱা হয় মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন মেট্ৰিকত আহে কিবা বেলেগ প্ৰশ্ন আহে নেকি হয়নে কিউৰিয়সিটি এটা থাকে তো আমি কি কৰিব লাগিব ফাৰ্স্ট জানিব লাগিব তো তাৰ বাবে কোৰ পৰা জানিবা তোমালোকে আৰু কোনবিলাক প্ৰশ্ন চাব লাগিব সো মই তোমালোকক এটা সাজেশন দিম তোমালোকে কি কৰিবা HSLC 2020 ধৰা 23 মানৰ পৰা চাবা 26 লৈকে লাষ্ট কিমান বছৰ হ'ব টোটাল 4 বছৰ টোটাল 4 বছৰৰ যিমান বিলাক প্ৰশ্ন কাকত আছে গুটাই লোৱা 4 বছৰ যিমান বিলাক প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে গুটাই লোৱা ঠিক আছে প্ৰিভিয়াস ইয়াৰ পেপাৰ গুটাই লোৱা এটা বহুতে ক'ব যে আমি প্ৰিভিয়াস ইয়াৰ পেপাৰ ক'ত গুটাম বা আমি ক'ত পাম প্ৰিভিয়াস ইয়াৰ পেপাৰ আমাৰ ওচৰতো নাই তো আমি ক'ত লাভ কৰিম তো তাৰ বাবে একো টেনচন নাই মই তোমালোকৰ লগত আছো যেতিয়া টেনচন কি হয় গতিকে মই তোমালোকৰ বাবে প্ৰিভিয়াস ইয়াৰ পেপাৰ অলৰেডি গুটাই থোৱা আছে ঠিক আছে আৰু তাৰ বাবে তোমালোকে একো মোক পইচা দিয়াৰ দৰকাৰ নাই মই ফ্ৰীতে সব গুটাই থোৱা আছে কোড লাভ কৰিবা প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক তোমালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এটা এপ আছে ঠিক আছে যোনটো চেনেলত এই ভিডিওটো চাই আছা সেই চেনেলটোৰ নামতে ম্যাথছ এণ্ড ফিজিক্স হাব ঠিক আছে সেই চেনেলটোৰ নামত এটা এপ্লিকেশন আছে গুগল প্লে ষ্টৰ সেই প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰি লোৱা তাৰ পিছত তাত ফ্ৰী মেটেৰিয়েলছ বুলি এটা বস্তু পাবা ফ্ৰী মেটেৰিয়েলছ ঠিক আছে তো এই ফ্ৰী মেটেৰিয়েলছত তোমালোকে ক্লিক কৰিবা তাতে প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক থাকি যাব ঠিক আছে তো সবে কি কৰিবা ফাৰ্স্ট আজি হেখিনি চাই লোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মই আৰু ডিটেইল ভিডিও আনি থাকিম ঠিক আছে সো আমি এতিয়া নেক্সট কামটো কৰো নেক্সট কামটো কি যে আমি বহুতে মোক খুদি আছিল HSLC জুনে দিব এবাৰ মেট্ৰিক জুনে দিবলৈ গৈ আছে কোনখন কোৱেশ্চন বেংক লোৱা ভাল বজাৰ দুখন কোৱেশ্চন বেংক থাকে এখন ঠিক আছে সাৰথি কোৱেশ্চন বেংক আৰু এখন হল RG পাবলিকেশনৰ কোৱেশ্চন বেংক দুখন কোৱেশ্চন বেংক পাবা তোমালোকে কোনখন লোৱা ভাল তো ক'ব যোৱাৰ আগত মই তোমালোকক দেখাব ওলাইছো মোৰ ওচৰত দুইখন কোৱেশ্চন বেংকে আছে ঠিক আছে এখন হল RG পাবলিকেশন এখন হল সাৰথি কোৱেশ্চন বেংক মই দুইখনে ইউজ কৰিছো তোমালোকক পঢ়াবৰ কাৰণে তো তোমালোকে কি কৰিবা মোৰ মতে এখন লোৱা ভাল কোনখন এখন সাৰথি পাবলিকেশনৰ কোৱেশ্চন বেংক ঠিক আছে নামটো মনত ৰাখিবা সাৰথি পাবলিকেশন কাৰোবাক যদি লিংক লাগে মই ডেসক্ৰিপচনত দি দিম এই কোৱেশ্চন বেংকখনত মানে কি আছে জানানে MCQ বেছি আছে কাৰণ MCQ বহুত আহিব সবেই জানা MCQ ৰ পৰা বেছি বস্তু আহিব তো এই কোৱেশ্চন বেংকখনত মানে MCQ বেছি পাবা ঠিক আছে তো সবেই এই কোৱেশ্চন বেংকখন লবা MCQ থাকা সাৰথি পাবলিকেশনৰ কোৱেশ্চন বেংক RG পাবলিকেশনখনৰ ভাল নো ডাউট কিন্তু ইয়াত কোৱেশ্চন বেছি আছে মানে MCQ আৰু ইয়াত MCQ বিলাকৰ এনসাৰ বিলাকো আছে তো চাব পাৰিবা মই সাৰথিখন বেছিকৈ ইউজ কৰি আছো মোৰ কেখন পুৰণা ভাৰ্সন হয় আৰু এটা কথা হা কোৱেশ্চন বেংক লওঁতে একদম লেটেষ্ট ভাৰ্সনটো লবা ইয়াত চোৱা HSLC 2026 আছে এবাৰ 27 ৰ বাবে ওলাব ঠিক আছে তো হেখন লবা নতুনখন যদি ওলোৱাও নাই দুদিন ৰখি লবা এট লিষ্ট ঠিক আছে সো আমি এতিয়া নেক্সট স্লাইডটো আগবাঢ়িছো সো নেক্সট কি আছে আমাৰ তো নেক্সট আমি চাব লাগিব কি
আমি আৰু কিবা বেলেগ ল'ব লাগিব নেকি ঠিক আছে আমি আৰু কিবা বেলেগ ধৰা কিতাপ ল'ব লাগিব নেকি মেইন বুকৰ বাহিৰেও ঠিক আছে বহুতে মোক সুধি আছিল যে মেইন বুকৰ বাহিৰেও আমি বেলেগ কিবা কিতাপ ল'ব লাগিব নেকি মেট্ৰিকৰ বাবে তো তাৰ বাবে মই অলৰেডি ক'লো কুৱেশ্যন বেংক দুখন ল'বা এখন সাৰথি সেকেন্ড কিছুমান কিতাপ আছে ঠিক আছে কাৰণ কিয় জানানে আমাৰ সেবা বোৰ্ডৰ অলৰেডি নতুন কিতাপ আহি গৈছে যিসকলে নতুন কিতাপ লোৱা নে নতুন কিতাপ লোৱা মেথছৰ নতুন কিতাপ আহি গৈছে মই অলৰেডি ল'লো তো সেইখনত অলৰেডি বহুত কুৱেশ্যন আছে কিন্তু তাৰ উপৰি কিছুমান নতুন কুৱেশ্যন কিতাপ ল'ব পাৰা তোমালোকে সো তাৰ বাবে যিসকলে মেথছ কৰি ভাল পোৱা মেথছৰ বাবে কি ল'বা মেথছৰ বাবে এখন আৰডি শৰ্মা ৰেফাৰেন্স বুক বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় আৰডি শৰ্মা নামটো মনত ৰাখিবা তো এখন ময়ো লৈছিলো 10ত ঠিক আছে এখনত কি আছে জানানে এখন সিবিএসই প্যাটাৰ্নৰ হয় কিন্তু সিবিএসই আজিকালি যেহেতু সিবিএসই প্ৰশ্ন বেছিকৈ আহে গতিকে সিবিএসইৰ লোৱাটো বেছি ভাল তো সিবিএসই ল'বা ঠিক আছে এখন সোৱা প্ৰথম যিকোনো কিতাপ লোৱাৰ আগতে মই কৈছো এনসিআৰটি কিতাপখন ফাৰ্স্ট প্ৰায়োৰিটি মানে মেইন বুকখন যিহৰে নহওক মেইন বুকখন যদি পঢ়ি লোৱা তোমাৰ 100% সিলেবাস তাপাই আহিব খালি এবিলাক এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছৰ বাবে আৰু যিসকলে আমাৰ তাত কোৰ্স লোৱা আৰডি শৰ্মা মই কৰাই দিম এবাৰ মোৰ প্লেনিং আছে ঠিক আছে সেকেন্ড কথা সায়েন্সৰ বাবে তোমালোকে মই যোৱাবাৰ এখন সায়েন্সৰ বুক ইউজ কৰিছিলো পঢ়াওতে তো সায়েন্সৰ মেইন বুকখন যদি পঢ়া হৈ যায় তাৰ সাইমultaneously তোমালোকে অল ইন ওয়ান বুলি এখন সায়েন্সৰ ৰেফাৰেন্স বুক আছে অল ইন ওয়ান ঠিক আছে এই দুইখনৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে তাৰ পৰা কিনি ল'ব পাৰিবা এই দুখন ল'ব পাৰা আৰু এটা কথা এইবিলাক কিতাপ অকল ইংলিশ মিডিয়ামতে পায় হা অসমীয়া মিডিয়ামত নাপায় কাৰণ এইবিলাক সিবিএসই কিতাপ হৈ যায় সেইবাবে নেক্সট আমি যদি নেক্সট আৰু কিবা কিতাপ আছে যদি চাব যাও ঠিক আছে এক মিনিট ঠিক আছে সো আৰু যদি কিবা কিতাপ আছে তেনে হলে মই অলৰেডি ক'লো সায়েন্সৰ কিতাপখন ল'বা নেক্সট আৰু কেইখনমান কিতাপ আছে এইকেইখন হল ওসৱাল পাবলিকেশনৰ ওসৱাল বুকস ঠিক আছে ওসৱাল বুকসৰ কিতাপ যোৱাবাৰ মই ইউজ কৰিছো বহুত ল'ৰা ছোৱালীক মই ল'বও দিছিলো ইয়াতে তুমি কুৱেশ্যন বেংক আছে মানে ঠিক আছে এইবিলাক বহুত কুৱেশ্যন পাবা ইয়াতে ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স এণ্ড ইংলিশ এই চাৰিটা লৈ লোৱা কাৰণ এই চাৰিটাৰে এমসিকিউ আহে এইকেইখনো তোমালোকে ইংলিশ মিডিয়ামৰে হ'ব ঠিক আছে সো আমি এটা নেক্সট স্লাইডত আগবাঢ়িছো যে নেক্সট আমি কি বস্তু শিকিব লাগিব এতিয়া বহুতে মোক সুধিব যে ডেইলি কিমান টাইম আমি দিব লাগে ঠিক আছে অৰ্থাৎ আমি ডেইলি কিমান টাইম পঢ়োতে দিব লাগিব সোৱা তুমি ডেইলি বহুতে ক'ব 10 ঘন্টা পঢ়িব লাগিব 12 ঘন্টা পঢ়িব লাগিব মেট্ৰিকৰ বাবে নহলে একো নহব মই যদি এটা কথা কওঁ তুমি ডেইলি কনসিস্টেন্ট থাকা খালি ঠিক ডেইলি তুমি 1 ঘন্টাই পঢ়া বা 2 ঘন্টাই পঢ়া বা 3 ঘন্টাই পঢ়া খালি ডেইলি পঢ়িবা সেই হ্যাবিটটো যদি থাকে তোমাৰ মেট্ৰিকত গৈ এটা ভাল ৰিজাল্ট হ'ব মই নিজেও মই কি ফলো কৰিছিলো যে লাগিলে তোমাৰ বিহু হওক লাগিলে তোমাৰ পূজা হওক যিয়ে নহওক সদায় খালি 1 ঘন্টা মিনিমাম হলেও মই পঢ়ো আৰু সেইবাবে হয়তো মই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিলো বা বহুত ল'ৰা ছোৱালীক মই সেই হিচাপে মোটিভেট কৰি আছো তো তোমালোকেও কি কৰিবা আজি যদি সময় আছে আজি 5 ঘন্টা পঢ়া বা কাইলে যদি সময় আছে কাইলে 1 ঘন্টা পঢ়া কিন্তু ডেইলি আমি কনসিস্টেন্ট থাকিব লাগিব তো আমাৰ ফাৰ্স্ট প্ৰায়োৰিটি কি হ'ব ডেইলি আমি পঢ়িব লাগিব ডেইলি ঠিক আছে সেকেন্ড প্ৰায়োৰিটি আমাৰ কি হ'ব আমি আমাৰ যোনটো হলিডে হেতু আমি আল্টিমেট ইউজ কৰিব লাগিব হলিডে বহুতে এতিয়া বন্ধত ফুৰিব যোৱা মামাৰ ঘৰ পেহীৰ ঘৰ ক'বাত যোৱা তো সেইখিনি বাদ দিব লাগিব অলপ দিন এক বছৰৰ কাৰণে তেতিয়া এটা ভাল ৰিজাল্ট পাবা কাৰণ বন্ধৰ দিনটো এনেকুৱা এটা দিন যে তুমি ধৰা স্কুল গলা ক্লাছ গলা খোলা দিনত তো তোমাৰ ভাগৰ লাগে ঠিক আছে টিউচন থাকে কিন্তু বন্ধৰ দিনটো এনেকুৱা দিন আমি পুৰা ফুল দিনটো টাইম পাওঁ তো বন্ধৰ দিনত পুৰা আল্টিমেটলি আমি ইউজ কৰিব লাগিব বন্ধৰ দিনত টাৰ্গেট সদায় কৰিবা ষ্টাৰ্টিংৰ পৰাই বন্ধৰ দিনত এতিয়া বিগিনিঙত ইমান বেছি পঢ়িব নালাগে বন্ধৰ দিনত 5 ঘন্টাৰ পৰা 6 ঘন্টা পঢ়িবা আৰু লাহে লাহে এটো বস্তু বহাই লৈ যাবা লাহে লাহে 8 ঘন্টা কৰিবা বন্ধৰ দিনত ঠিক আছে বন্ধৰ দিনত কিছুমান টিউচনো থাকে কিন্তু এই বস্তুটো মনত ৰাখিবা বন্ধৰ দিনটো নেক্সট আমি নেক্সট স্লাইডত আগবাঢ়িম নেক্সট আমি কি শিকিব লাগিব নতুন মানে বোৰ্ড যে হেতু কাৰণে অলপ দিগদাৰ আছে এটা চোৱা নেক্সট আমি সাবজেক্ট ওয়াইজ প্ল্যান কিছুমান শিকিম ঠিক আছে আমি প্ৰত্যেকটো সাবজেক্টৰ কাৰণে কেনেকে আমি পঢ়িব লাগিব এতিয়া চোৱা এটা কথা আৰু এটা কথা মই এখিতে কৈ দিও যে সবে কয় টিউচন লবই লাগিব নেকি টিউচন নলোৱাকে ভাল ৰিজাল্ট কৰিব নোৱাৰি নেকি টিউচন নলোৱাকে বহুত ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰি আছে ঠিক আছে মই যদি মোৰ কথা কওঁ মই মেট্ৰিকত অকল এডভান্স মেথছৰ টিউচন লৈছিলো
তাৰ বাহিৰে মই বেলেগ একো সাবজেক্ট টিউশন লোৱা নাই কাৰণ এডভান্স মেথছৰ লৈছিলো আমাৰ স্কুলত এডভান্স মেথছৰ সেই সময়ত শিক্ষক নাছিলে তাৰ বাহিৰে মই বাকি গুটেকেটা সাবজেক্টৰ টিউশনো লোৱা নাই কিন্তু তাৰ সেই পিছতো মই মেথছতো 100 পালো এডভান্সত 99 পালো সায়েন্সত 99 তো সেইখিনি মই নিজে পঢ়িছো ঠিক আছে তো আলটিমেটলি তুমি যেতিয়ালৈকে নিজে নপঢ়া তোমাৰ এই ব্ৰেইনটোত কোনো সমুৱা দিব নোৱাৰে তো নিজে পঢ়াটোই আলটিমেটলি মেইন এটা আমি সাবজেক্ট ওয়াইজ কথা পাতিম ঠিক আছে প্ৰত্যেকটো সাবজেক্টৰ কাৰণে আমি কেনেকৈ মানে পঢ়িব লাগে আমি গুটেখিনি এই ভিডিওটো অকমান কভাৰ কৰি দিম বেলেগ বেলেগ সাবজেক্টৰ কাৰণে বেলেগ বেলেগ প্ল্যান আহিব বাৰু প্ৰথম মেথছৰ পৰা আৰম্ভ কৰিছো বহুতে টান পাই মেথছ সাবজেক্টটো কেনেকৈ পঢ়িম ফাৰ্স্ট তোমালোকে কি কৰিবা এনসিআৰটি কিতাপখন মানে যোনখন মেইন বুক সেই মেইন বুকখনৰ পৰা বুজিব লাগিব প্ৰথম ঠিক আছে হয় ক্লাছৰ পৰা বুজিবা নহলে তুমি নিজে পঢ়িলে নিজে বুজিবা টিউশন থাকিলে টিউশনৰ পৰা বুজিবা ফাৰ্স্ট কাম কি কৰিব লাগিব আমি বুজিব লাগিব ঠিক আছে তো সেকেন্ড কাম আমি কি কৰিব লাগিব বুজাৰ পিছত বস্তু এটা বহিলো বুজিলো তাৰ পিছত কি কৰিব লাগিব এনসিআৰটি কিতাপখনত যিমান বিলাক এক্সাম্পল আছে সেইখিনি কৰিম কাৰণ এক্সাম্পলৰ এনসাৰ বিলাকো থাকে আমাৰ ওচৰত তো সেইখিনি আমি সলভ কৰিম থাৰ্ড আমি কি কৰিম থাৰ্ড আমি কৰিম এক্সাৰসাইজৰ কোৱেশ্চন বিলাক সলভ এটা এক্সাৰসাইজৰ কোৱেশ্চন তুমি নোৱাৰিবা সব তো তোমাক টিচাৰে হেল্প কৰিব সেইখিনতে ঠিক আছে তো এনসিআরটি এক্সাম্পল এক্সারসাইজ মানে এনসিআরটি কিতাপখন কমপ্লিট কৰি দিম ঠিক আছে সেম বস্তুটো খাটিব তোমাৰ এডভান্স মেথছৰ ক্ষেত্ৰটো ঠিক আছে সিমিলাৰলি তোমালোকৰ সায়েন্সৰ ক্ষেত্ৰটো খাটিব কি কৰিবা এনসিআরটি বুজিবা এক্সাম্পল কৰিবা এক্সারসাইজ কৰিবা ইমানখিনি যদি হৈ যায় এডভান্স মেথছৰ কাৰণে বেলেগ কিতাপ লোৱা দৰকাৰ নাই কিন্তু মেথছৰ কাৰণে কি কৈছিল মই আৰডি শৰ্মা তো আৰডি শৰ্মাখন শেষত কৰি লবা সায়েন্সৰ কাৰণে কি কৈছিল মই অল ইন ওয়ান তো এখন কৰি লবা এখিনি হোৱাৰ পিছত হেখন কৰিবা এটা গুটে কিতাপখন হোৱাৰ পিছত নে নহয় এটা চেপ্টাৰ হ'ব এটা চেপ্টাৰ এখিনি কাম শেষ হ'ব তাৰ পিছত অল ইন ওয়ান খন পঢ়িবা বা মেথছৰ আৰডি শৰ্মাখন পঢ়িবা সেই চেপ্টাৰটো পাৰ্টিকুলাৰ চেপ্টাৰটো ঠিক আছে তাৰ পিছত বাকিখিনি কৰিবা আজি ভিডিওটো এটা ওভাৰঅল ভিডিও ন আমি সাবজেক্ট ওয়াইজ বেলেগকে প্ল্যান লৈ আহিম বাৰু চিন্তা কৰিব নালাগে তো আমি এখিনি কৰিম নেক্সট আমি কি ভাবিম এতিয়া নেক্সট আমাৰ কাম হ'ব বাকি সাবজেক্ট এটা কি থাকিব ইংলিশ আসামিজ এন্ড তোমালোকৰ সোশ্যাল সায়েন্স ইংলিশ তো ইংলিশৰ কি কৰিম ইংলিশৰ আমি চেপ্টাৰটো বুজিব লাগিব চেপ্টাৰটো ফাৰ্স্ট বুজিব লাগিব নুবুজাকে ইংলিশৰ কোৱেশ্চন এনসাৰ কোনো মুখস্থ নকৰে যাতে হা চেপ্টাৰটো বুজিব লাগিব সেকেন্ড ইংলিশৰ এখন ওয়াৰ্ড মিনিংৰ কপি বনোৱা যত কি থাকিব ওয়াৰ্ড মিনিং তাৰ পিছত থাৰ্ড ইংলিশৰ কোৱেশ্চন এনসাৰ বিলাক লিখিবা হৈ গল তো তেনেকৈ কৰিবা নেক্সট মই যদি কওঁ সোশ্যাল সায়েন্স এন্ড আসামিজ কি কৰিব লাগিব আমি সোশ্যাল সায়েন্সৰ এমসিকিউ আহে তো আমি সোশ্যাল সায়েন্সৰ পাৰ্টটো একদম ডিটেইলছত বুজি যাব লাগিব ঠিক আছে ইংলিশৰ এমসিকিউ আহে ইংলিশৰ পাৰ্টটো পৰা যিমান আহিব পাৰে আমি গুটেখিনি কৰিব লাগিব তো আৰু আসামিজৰ কোৱেশ্চন এনসাৰ আমি মুখস্থ কৰিব লাগিব এতিয়া এখিটা এটা কথা কৈ দিও এখিনি আমি আৰু অলপ দীঘলীয়া এক্সট্ৰা সাবজেক্ট ওয়াইজ ভিডিও বনাম কিন্তু এই যে আসামিজ আৰু সোশ্যাল সায়েন্স লিখাৰ কিন্তু কিছুমান টেকনিক আছে ডাইৰেক্ট লিখি দিলে নম্বৰ নপোৱা ফাৰ্স্ট কথা সেকেন্ড কথা বজাৰত লোৱা যিকোনো নোটস যদি ব্যৱহাৰ কৰা মার্কস কাটাৰ চান্স থাকে আৰু সেকেন্ড কথা তাত তোমাৰ ভালকে লিখাও না থাকে আৰু কিছুমান ভুলো থাকে তো তুমি কি কৰিবা সেই সময়তে কিছুমান টপাৰৰ এনসাৰ শিট ফলো কৰিব পাৰা যি সকলে মানে নিজে লিখি ভাল নম্বৰ লাভ কৰিছিল সেই কাৰণে তোমালোকে কি কৰিবা যি সকলে এই ভিডিওটো চাই আছে লগতে এতিয়াই কি কৰিবা জানানে মই তোমালোকক দেখাই আছো কি কৰিবা আমাৰ ম্যাথছ এন্ড ফিজিক্স আপ এপটো ইনষ্টল কৰা ঠিক আছে এইটো গুগল প্লে ষ্টৰত পাবা ম্যাথছ এন্ড ফিজিক্স আপ এপ যোনটো 10k প্লাস ডাউনলোড আছে উইথ 4.6 ষ্টাৰ ৰেটিং এইটো এপ ডাউনলোড কৰা ঠিক আছে তাৰ পিছত কি কৰিবা তাৰ পিছত তোমালোকে এই এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে এই ক্লাস 10 দেখিছা ক্লাস 10 মেনুত যাবা ঠিক আছে ক্লাস 10 মেনুত গলা তাৰ পিছত তোমালোকে ক্লাস 10 মেনুত গৈ আমাৰ বিভিন্ন কোৰ্স আছে চোৱা মই এই দুটা কোৰ্স তোমালোকক দেখাব বিচাৰিছো এটো হল আসামিজ নোটস হ্যান্ড রিটেন মই নিজে লিখিছো ইয়াত সোশ্যাল সায়েন্সৰ নোটস আছে মই নিজে লিখিছো এটো প্ৰাইসটো কম এটো বেলেগ কোৰ্স ঠিক আছে দুইটা প্ৰাইস কম আছে এতিয়া 300 হৈ আছে দুদিন পিছত হয়তো বাঢ়ি যাব পাৰে 400 মান হৈ যাব পাৰে কিন্তু এই দুটা কোৰ্স কিয় লব লাগে ঠিক আছে ফাৰ্স্ট কথা কৈ থওঁ সোশ্যাল সায়েন্সৰ ইয়াত যে কৈছো এটো আসামিজ মিডিয়ামো আছে ইংলিশ মিডিয়ামো আছে আসামিজৰ কোৰ্স আছে এক্সট্ৰা কাৰণ কিয় ফাৰ্স্ট কথা এই দুইটা নোটস
যোৱা বছৰ এই বছৰ জনে মেট্ৰিক দিছে তুমি খুধিবা 300 প্লাস ষ্টুডেন্টে লৈছিলে 300 প্লাস ষ্টুডেন্টে এই কোৰ্সটো লৈছিলে কিয় কাৰণ সবে ভাল পাইছিল আৰু সবে ভালকে লিখি আহিছে এই দুটা কোৰ্সত মই নিজে লিখি পেলাই যিমান ভাল নম্বৰ পাইছিলো কাৰণ মই যেনেকে সোশ্যাল সায়েন্স লিখিছিলো পইণ্ট ওয়াইজ তেনেকে লিখিলে তোমাৰ 1 নম্বৰ কাটিব নোৱাৰে মই সোশ্যাল সায়েন্সত এনেকে লিখিছিলো আৰু এনেকে লিখি মই 97 মাৰ্কস পাইছিলো এক্সাক্ট সেম টু সেম নোটস ইয়াতে মই দিছো তাৰ লগতে মই হেখিনি ইংলিশ মিডিয়ামতো লিখি দিয়া হৈছে সেকেন্ড কথা অসমীয়াৰ লিখাৰ কিছুমান শৈলী আছে ঠিক আছে একমান ষ্টেণ্ডাৰ্ড ভাষা আছে তো মই অসমীয়া এখিনি লিখিছিলো আৰু এখিনিয়ে মই ইয়াত দিছো আৰু অসমীয়াৰ তোমালোকৰ 98 পাইছিলো মই এনেকে লিখি তো তোমালোকে এই দুটা বস্তু লৈ লোৱা কেনেকে লবা মই ডেসক্ৰিপচনৰ লিংক দি থৈ দিম তাৰ পৰা ল'ব পাৰা নহলে ম্যাথছ এণ্ড ফিজিক্স এপ ডাউনলোড কৰা তাৰ পৰা তোমালোকে ল'বা সেকেন্ড কথা আৰু এটা মই কথা কৈ আছো ঠিক আছে লাষ্ট এটা কথা আৰু ঠিক আছে এই ভিডিওটো শেষ কৰাৰ আগত লাষ্ট এটা কথা আমাৰ আৰু কোৰ্স আছে চোৱা তোমালোকে ভালকে পঢ়িব লাগিব হয়নে যোৱা বছৰ আমাৰ ম্যাথছ সায়েন্সৰ কোৰ্সত এটা কোৰ্সত 200 প্লাস ষ্টুডেন্টক মই পঢ়াইছো ঠিক আছে এবাৰ আমি কি কৰিম বেটছ ওয়াইজ ৰাখিম আৰু আমাৰ তোমালোকে কোৰ্স দেখিছা এফালে ইংলিশ আছে এফালে সায়েন্স এফালে ম্যাথছ এতিয়া 1000 প্ৰাইস হৈ আছে দুদিন পিছত হয়তো 1500 হৈ যাব কাৰণ অলৰেডি আমি প্ৰাইসটো কমাই ৰাখিছো এটো মাত্ৰ এবাৰ দিলে হল এক বছৰত ভাবা ইমান কম প্ৰাইসত আৰু তোমালোকে এনেকুৱা মানুহৰ পৰা পঢ়িব গৈ আছে যোনে নিজে ভাল ৰিজাল্ট কৰিছিল মই ম্যাথছ পঢ়াও আৰু মই সায়েন্স পঢ়াও কাৰণ মই ম্যাথছত 100 পাইছিলো সায়েন্সত 99 পাইছিলো আৰু বহুত ল'ৰা-ছোৱালীক পঢ়াইছো সেকেন্ড কথা ইংলিশ পঢ়াব আকাশ ঘোষ স্যাৰ তেওঁ আকাশ ঘোষ তেওঁ এনআইটি সিলচৰ ষ্টুডেন্ট আকাশ ঘোষৰ ইংলিশত 100 মাৰ্কস পাইছিলে মেট্ৰিকত তো এইখিনি আমাৰ ধুনিয়া কোৰ্স ইয়াত আমি লাইভ ক্লাস চলিব ডাউট সেশন থাকে তাৰপৰি ৰেকৰ্ডেড ক্লাস থাকে সব বিলাক নোটস থাকিব তাৰপৰি তোমালোকৰ মক টেষ্ট পাতো আমি এমসিকিউ এনালাইসিস কৰো সব এভৰিথিং ইয়াত যদি লোৱা তুমি বেলেগ একো টিউশন লব নালাগে হেতু মই গ্যাৰান্টি লৈছো আৰু এক্সামৰ আগদিনা ৰাতিলৈকে মই তোমালোকৰ লগত থাকিম মানে তো এখিনি লবৰ কাৰণেও ডেসক্ৰিপচনত লিংক থাকিব আৰু এটা কথা কৈ দিও সায়েন্স এণ্ড ম্যাথছ দুইটা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ কাৰণে